কমিবলৈ আৰম্ভ কৰিছে কিন্তু আৰু এই মুহূৰ্তত নিমাতী ঘাটৰ যি অঞ্চলৰ যিসকল ৰাইজ আছে ৰাইজসকল ওলাই আহিছে আৰু তেখেতসকলৰ যি আহাৰৰ ব্যৱস্থা কৰিছে আহাৰ দিবলৈ পোনে পোনে কথা পাতিব পানীটো কি আছো আৰু তাতে বৰষুণত তিতি কিনিবলৈ আহিছোঁ ৰুচিপুৰীয়া সাহাৰ্য দিছে আমাৰ পেটৰ কাৰণে সেইকাৰণে আমি নথৈ ধন্যবাদ পাইছোঁ আজি যিজন ব্যক্তিয়ে সদাশয় ব্যক্তিয়ে আমাৰ নিমাতী ৰাইজক যিখিনি বানপীড়িত ৰাইজক যিখিনি তেওঁ এটা পাতলীয়া আহাৰ এই ৰাতিপুৱা বেলাতে আয়োজন কৰি তেওঁলোকক দিয়া হৈছে তেখেতক প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু লগতে নিউজ লাইভ সকলো পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ যিহেতু আজি তেওঁলোকে এইটো সময়ত একো নাই সকলো ব্যক্তিয়ে আছে খাবলৈ বা পিন্ধিবলৈ বা কাপোৰ বা খাদ্য সামগ্ৰী সকলো প্ৰত্যেকজনৰে আছে আজি যে তেওঁলোকে এইটো এটা যে সঁহাৰি জনাইছে সেইটো এটা বৰ ডাঙৰ শব্দ আৰু কথা যিটো শব্দত মানুহৰ ধৰি লওক মৰম এখন হৃদয় ভাগি চুৰমা হৈ যাব পাৰে ঠিক তেনেদৰে আজি নিউজ লাইভ তৰফৰ পৰা তেওঁলোকৰ যিজন ব্যক্তিৰ লগত যোগাযোগ কৰি আজি নিমাতী ৰাইজক যিখিনি সুন্দৰভাৱে আজি সেই 2000 পেকেট লাঞ্চ যে বিতৰণ কৰিছে তেওঁক আকৌ এবাৰ আমি নিমাতী ৰাইজৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানপানী হৈছে বহু লোক বানত আক্ৰান্ত হৈছে ঘৰ বাৰী ডুবিছে বন্য জীৱ জন্তু ঘৰুৱা পশু আজি সকলো সমস্যাত পৰিছে একেধৰণে মানুহৰো সমস্যা হৈছে আৰু আমি আজি নিমাতী ঘাটলৈকে আহিলোঁ নিমাতী ঘাটত যিহেতু কালিলৈকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাই আছিলে মাজুলীত মথাউৰি ছিগাৰ কাৰণে আজি কিছু পানী কমিছে কিন্তু এই সময়ত আমি এইটো কাৰণে আহিছোঁ যে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই কৈছিলে যে দুৰ্যোগৰ সময়ত বানপানী ভূমিকম্প আদিৰ সময়ত যদি মানুহে মানুহক অকণমান সহযোগিতা আগ নবঢ়ায় তেতিয়াহ'লে আমি মানুহ হিচাপে থকাৰ অৰ্থ কি সেয়ে আজি যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী মুৰলীধৰ কাটানীয়ে হোটেল MDৰ তৰফৰ পৰা আমাক কালি যোগাযোগ কৰিলে যে তেওঁ 35 পৰা 40 হাজাৰ মানুহক খুৱাব বিচাৰে সেয়ে আমাক ক'লে যে আপোনালোকে সহযোগিতা আগবঢ়াওক তেওঁ ওৰে ৰাতি কালি কাম কৰিছে আৰু তেওঁ আজি 1000 নুমলীগড়লৈকে পঠিয়াইছে আৰু 1000 পানী বটলৰ পুৰি তেওঁ নিমাতী ঘাটলৈ পঠিয়াইছে আমি সহযোগিতা আগবঢ়াইছোঁ আমি ইয়াৰ যদি ক্ষুদ্ৰ এটা মাত্ৰ প্ৰয়াস এসাঁজ ভাত বা এটা পানী বটলে কাৰো সমস্যা স্থায়ী সমাধান কৰিব নোৱাৰে কিন্তু দুৰ্যোগৰ সময়ত আপুনি এটা কথা যে মানুহে মানুহৰ কাষত থিয় দিয়ক আমি মাত্ৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যে দুৰ্যোগ আহক বিপদ আহক কিন্তু সমাজত যেতিয়া আমি মাৰ পাতি থাকোঁ সমাজ পাতি থাকোঁ সেয়ে ইজনে সিজনৰ কাষত যাতে থিয় দিব লাগে আমাৰ মাত্ৰ এয়া এটা ক্ষুদ্ৰ
ক্ষুদ্ৰ প্ৰয়াস সকলোৱে আগবাঢ়ি আহিব। সকলো আগবাঢ়িব লাগিব, সহযোগিতা আগবঢ়াওক। যিহেতু সমাজ পাতি থকা মানে আমি কি ইজনে সিজনক সহায় কৰিবই লাগিব, বিপদ সকলোৱে আহিব। কিন্তু দুৰ্যোগ, বানপানী, ভূমিকম্প, ধুমুহা বৰষুণ এইবোৰো দুৰ্যোগৰ সময়ত মানুহে সেইকাৰণে ইজনে সিজনৰ কাষত থিয় দিয়াটো কৰ্তব্য। আমি মাত্ৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যে মাৰ পানীত থিয় হওক, সমাজখন আমি পাতি থকা মানে এটা বাৰ্তা দিয়ক যে আমি সামাজিক প্ৰাণী বুলি কয়, আমি হিউমেন বিং, সেইকাৰণে আমি ইজনে সিজনক সহায় কৰাটো আমাৰ এটা কৰ্তব্য। ধন্যবাদ।